हेलो स्टूडेंट्स আজি मैं क्लास 9 বাবে নতুন এটা অধ্যায় লৈ আইছো এটো হল আমাৰ ত্ৰিভুজ ৰেখাকোণৰ পিছৰ অধ্যায়টো হল ত্ৰিভুজ তো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় বা ত্ৰিভুজটো কি আমি ইয়াৰ আগতে গম পাইছো তথাপিও স্পেশালি যেতিয়া ত্ৰিভুজ এটা অধ্যায় আছে তো আমি ত্ৰিভুজৰ সম্বন্ধে আৰু অলপ কথা আমি জানি ল'ব লাগিব আৰু এই অধ্যায়টোত আমি দুটা ত্রিভুজ কেনেকে হর্বসম হয় হেতু শিকিব লাগিব তার কারণে আমার চারিটা লেসন আছে অনুশীলনী আছে 7.1 7.2 7.3 7.4 এইকেইটা অনুশীলনীৰ অংকবিলাক বা জ্যামিতিবিলাক যদি কৰিব লাগে তো ত্রিভুজৰ ধৰ্ম ত্রিভুজ সম্বন্ধে আমি ভালকৈ জানি ল'ব লাগিব তো ঠিক আছে আমি স্টার্ট কৰো তো ইন্ট্রোডাকশন আমাৰ ফার্স্ট কি হ'ব ত্রিভুজ কি আমি জানিব লাগে এক নম্বৰ ত্রিভুজৰ বিভিন্ন প্রকার সম্বন্ধে জানিব লাগিব ত্রিভুজৰ ধর্ম সম্বন্ধে জানিব লাগিব ত্রিভুজৰ সৰ্বসমতা কংগ্রেন্ট ত্রিভুজৰ সৰ্বসমতাৰ শৰ্তৰ সম্বন্ধে আমি জানিব লাগিব ত্রিভুজ লেসনটো স্টার্ট কৰাৰ আগতে তো ত্রিভুজ বুলি ক'লে আমি জানোৱে যে তিনিটা ৰেখাখণ্ড যদি আমি এখন সমতলত লগ লগাই দিওঁ তেতিয়ালে কি গঠন হ'ব এটা ত্রিভুজ গঠন হ'ব ইয়াতে এইটোৱে লিখা হৈছে ত্রিভুজৰ তিনিটা বাহু তিনিটা কোণ তিনিটা বহিৰ্কোণ তিনিটা শীৰ্ষবিন্দু তো আমি ইয়াতে এটা চিত্ৰ আঁকি বুজাই দিছো তোমালোকক এবিসি এটা ত্রিভুজ তিনিটা বাহু এবি বিসি আৰু এসি তিনিটা অন্তঃকোণ এ কোণ বি কোণ সি কোণ তিনিটা শীৰ্ষবিন্দু এ বিন্দু বি বিন্দু সি বিন্দু তিনিটা শীৰ্ষবিন্দু তিনিটা বহিৰ্কোণ ডি এ সি এ বি ই আৰু এটা হল বি সি এফ তিনিটা বহিৰ্কোণ তো ত্রিভুজ সম্বন্ধে আমি এখিনি গম পালো যে ত্রিভুজটো কেনেকা হয় এতিয়া এই ত্রিভুজটো কোণ ভিত্তিক আৰু বাহু ভিত্তিক তিনি প্ৰকাৰৰ হয় তো ত্রিভুজৰ বিভিন্ন প্ৰকাৰ আমাৰ সেকেন্ড পয়েন্ট বাহু ভিত্তিক তিনি ধৰণৰ ত্রিভুজ হয় বিষম বাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ আৰু সমবাহু ত্রিভুজ বিষম বাহু ত্রিভুজ যাৰ তিনিটা বাহু অসমান হ'ব পাৰে বা যিকোনো দুটা বাহু অসমান হ'ব পাৰে এটো হ'ব বিষম বাহু ত্রিভুজ দুই নম্বৰ সমদ্বিবাহু ত্রিভুজ দুটা বাহুৰ মাপ সমান হ'ব সমদ্বিবাহু ত্রিভুজ মানে সমদ্বিবাহু এটো সম মানে সমান দ্বি মানে দুটা বাহু যেটো ত্রিভুজৰ দুটা বাহু সমান হ'ব এটো হ'ব সমদ্বিবাহু ত্রিভুজ আমি ইয়াতে এটা ত্রিভুজ আঁকিছো আমি ইয়াতে দেখাইছো এবি আৰু এসি টো সমান অর্থাৎ এটো সমদ্বিবাহু ত্রিভুজ সমবাহু ত্রিভুজ যেটো ত্রিভুজৰ তিনিটা বাহুৱে সমান বাহু তিনি বাহুৱে সমান তো এবি বিসি এসি তিনিটা বাহুৱে সমান তো এটো হ'ব সমবাহু ত্রিভুজ আগৰ তোমালোকে তো বুজি পাই আছা নেক্সট আহিব কোণ ভিত্তিক আমি তিনিটা ত্রিভুজ পাম সমকোণী ত্রিভুজ স্থূলকোণী ত্রিভুজ সূক্ষ্মকোণী ত্রিভুজ সমকোণী ত্রিভুজ এটা কোণ 90 ডিগ্ৰীৰ সমান হলে এটো বুলি কি বুলি কোৱা হ'ব সমকোণী ত্রিভুজ এটা কোণ ত্রিভুজটোৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব তেতিয়া এটো সমকোণী ত্রিভুজ দুই নম্বৰ স্থূলকোণী ত্রিভুজ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু এটো আকিছো আমি 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰী হলে আমাৰ স্ট্ৰেট হ'ব এনেকা এটো 90 ডিগ্ৰী কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ এনেকা কৰি ৰাখিম কিন্তু 180 ডিগ্ৰীতকৈ সৰু হল 180 ডিগ্ৰী হলে স্ট্রেট হ'ব এনেকা এটো 180 ডিগ্ৰী হয় তো 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হলে এটো হ'ব স্থূলকোণী ত্রিভুজ আৰু সূক্ষ্মকোণী ত্রিভুজ প্ৰতিটো কোণ 90 ডিগ্ৰীতকৈ সৰু মানে 45 ডিগ্ৰী 60 ডিগ্ৰী 65 ডিগ্ৰী এটো প্ৰতিটো কোণ তোমাৰ কি হ'ব 90 ডিগ্ৰীতকৈ সৰু হ'ব তে আমি এটা ত্রিভুজ আঁকিছো তেনে কৰি বাহু ভিত্তিক আৰু কোণ ভিত্তিক আমি ত্রিভুজ পাম তো এটা আশা করি তোমালোকে বুঝি পাইছা বাহু ভিত্তিক তিনটা ত্রিভুজ বিষম বাহু ত্রিভুজ সমদ্বিবাহু ত্রিভুজ সমবাহু ত্রিভুজ গোটাইকেইটা আমি লিখি দিছো আঁকি ল'বা ধুনীয়াকৈ এটো লিখি ল'বা বুঝি পাই যাবা তোমালোকে কোণ ভিত্তিক সমকোণী ত্রিভুজ স্থূলকোণী ত্রিভুজ সূক্ষ্মকোণী ত্রিভুজ তো ত্রিভুজৰ সম্বন্ধে আমাৰ অলপ ধাৰণা হ'ল এতিয়া নেক্সট আমি ত্রিভুজৰ কিছুমান ধৰ্ম আমি যেতিয়া লেসন বিলাক কৰিম এই লেসন বিলাকৰ যিবিলাক আমাৰ জিওমেট্ৰি আছে এবিলাক যেতিয়া আমি প্ৰমাণ কৰিব লাগিব তো ত্রিভুজৰ ধৰ্মৰ সম্বন্ধে আমি জানি ল'ব লাগিব
কিছুমান কথা তেতিয়াহে আমি লেসনবিলাক সহজে কৰিব পাৰিম তো আমাৰ নেক্সট আহিব কি ত্ৰিভুজৰ ধৰ্ম এতিয়া আমি ত্ৰিভুজৰ ধৰ্মৰ সম্বন্ধে আহো এক নম্বৰ লিখিম ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী যদি আমি এটা ত্ৰিভুজ আঁকি লওঁ ইয়াতে এ বি সি ত্ৰিভুজৰ তিনিটা কোণ এ কোণ বি কোণ সি কোণ 180 ডিগ্ৰী এইটো আমি উপপাদ্য পাইছো ইয়াৰ আগতে 2 নম্বৰ পইণ্ট লিখো ত্ৰিভুজৰ এটা বহিৰ্কোণ ত্ৰিভুজৰ এটা বহিৰ্কোণ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এটো আমি পাইছিলো 1 নম্বৰ কোণ ধৰলো আমি 2 নম্বৰ কোণ 3 নম্বৰ কোণ বহিৰ্কোণটো 4 নম্বৰ কোণ ত্ৰিভুজৰ বহিৰ্কোণ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এই প্ৰমাণটো আমি পাইছো আগৰ লেসনতে 3 নম্বৰ পইণ্ট লিখিম এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি ইয়াৰ তৃতীয় বাহুটোতকৈ ডাঙৰ হ'ব ধৰ আমি এটা ত্ৰিভুজ আঁকিলো এ বি সি যিকোনো দুটা বাহু যদি আমি যোগ কৰো এ বি প্লাস এ সি দুটা বাহু যদি আমি যোগ কৰি দিও অটোমেটিক্যালি তৃতীয় বাহুটোতকৈ কি হ'ব ডাঙৰ হ'ব এটা ধৰ আমি এনেকা কৰিলো এ বি প্লাস বি সি এ বি প্লাস যদি বি সি কৰো তৃতীয় বাহু কি হ'ব এসি এই দুটা বাহু যদি যোগ কৰি দিয়া 3 নম্বৰ বাহুটোতকৈ ডাঙৰ হ'ব ঠিক এনেকা এসি প্লাস বিসি এবিতকৈ ডাঙৰ হ'ব নেচাৰাল কথা দুটা বাহু যদি আমি জয়েন কৰি দিও 3 নম্বৰ বাহুটোতকৈ কি হ'ব ডাঙৰ হ'ব 4 নম্বৰ পইণ্টত আমি আহো এতিয়া এটা ত্ৰিভুজৰ যিকোনো বহিৰ্কোণ ইয়াৰ দূৰৱৰ্তী প্ৰতিটো অন্তঃকোণতকৈ ইয়াৰ প্ৰতিটো দূৰৱৰ্তী অন্তঃকোণৰ মাপতকৈ ডাঙৰ বা বেছি ধৰ আমি এটা ত্ৰিভুজ আঁকিলো আমি এটাই বহিৰ্কোণ দি বুজাই আছে এতিয়া ধৰ এইটো আমি আঁকিলো এটাই বহিৰ্কোণ দিলো 4 নম্বৰ 2 নম্বৰ তো বহিৰ্কোণৰ দূৰৱৰ্তী অন্তঃকোণতকৈ ডাঙৰ
যিকোনো আমি এইফালেও আঁকিব পাৰোঁ বহিৰ্কোণ, তেতিয়াও হ'ব। প্ৰতিটো বহিৰ্কোণ আমাৰ 3টা বহিৰ্কোণ হ'ব। 3টা বহিৰ্কোণে ইয়াত দূৰৱৰ্তী প্ৰতিটো অন্তকোণতকৈ ডাঙৰ হ'ব। এই ধৰ্মবিলাক আমি জানিব লাগিব। নেক্সট আমি আহোঁ 4 নম্বৰ। এইবিলাক তোমালোকে লিখি ল'বা ধুনীয়াকৈ। 4 নম্বৰ হ'ল 5 নম্বৰ। এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়। এটা সমদ্বিবাহু ত্ৰিভুজ সমান বাহুৰ বিপৰীত কোণবোৰ কি হয়? সমান হয়। ধৰা ABC এটা সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ। ধৰা AB আৰু AC টো সমান। তো ABৰ বিপৰীত কোণ আৰু ACৰ বিপৰীত কোণ B এইটো সমান হ'ব। সমান বাহুৰ বিপৰীত কোণ সমান। ঠিক তেনেকৈ আমি 6 নম্বৰ আৰু এটা এই উপপাদ্য, এইবিলাক একটা আমাৰ উপপাদ্য হয়। এইবিলাক আমি প্ৰমাণ কৰিব লাগিব যে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান কেনেকৈ হয়, সমান বাহুৰ বিপৰীত কোণ দুটা সমান কেনেকৈ হয়, এই প্ৰত্যেকটো আমি প্ৰমাণ কৰিব লাগিব। 6 নম্বৰ লিখিলোঁ। ধৰা এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটা সমান। অৰ্থাৎ যদি বি কোণ আৰু চি কোণ সমান হয়, তো বি কোণৰ বিপৰীত বাহু AC আৰু চি কোণৰ বিপৰীত বাহু AB সমান হ'ব। ঠিক আছে? এনেকা ধৰ্মবিলাক আমাৰ জানিব লাগিব। তো আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। ঠিক ইয়াৰ পিছত আছে তোমাৰ আৰু কিছুমান ধৰ্ম এনেকা আছে। এটা ত্ৰিভুজৰ অসমতাসমূহ, তাৰমানে আৰু কিছুমান ধৰ্ম আমি পাম ইয়াৰ পিছত। এইটো আমি 7.4 লেচনত আমি পাম। তাৰমানে এটা ত্ৰিভুজত দুটা অসমান বাহুৰ আটাইতকৈ দীঘল বাহুৰ বিপৰীত কোণ ডাঙৰ হ'ব। আটাইতকৈ দীঘল বাহুটোৰ বিপৰীত ফালৰ কোণটোৰ মাপ ডাঙৰ হ'ব। তাৰমানে আমি ধৰা ইয়াতে এটা ত্ৰিভুজ আঁকিলোঁ। ধৰা এটা ত্ৰিভুজ আঁকিলোঁ, ধৰিলোঁ এইটো 6 সেণ্টিমিটাৰ, এইটো 5 সেণ্টিমিটাৰ, এইটো ABC এটা ত্ৰিভুজ আঁকিলোঁ। ঠিক আছে? তো ইয়াতে ধৰা দুটা অসমান বাহু, এই বাহুটোৰ বিপৰীত কোণ কি আছে? B, আৰু AB বাহুটোৰ বিপৰীত কোণ কি আছে? C। তো ধৰ্মমতে দুটা বাহু অসমান, তো আটাইতকৈ দীঘল বাহুৰ বিপৰীত কোণটো ডাঙৰ হ'ব। তাৰমানে আমাৰ ইয়াতে কোনে ডাঙৰ? AC গ্ৰেটাৰ দেন AB চিত্ৰমতে। তো ACৰ বিপৰীত কোণ কি আছে? B কোণ, আৰু ABৰ বিপৰীত কোণ কি আছে? C কোণ। তো B কোণটো C কোণতকৈ ডাঙৰ হ'ব। ঠিক তেনেকা যদি ডাঙৰ কোণ থাকে, ধৰা আমি যদি এনেকা আঁকো, ধৰা আমি এটা ত্ৰিভুজ আঁকিলোঁ, এইটো 60 ডিগ্ৰী আৰু এইটো দিলোঁ আমি 50 ডিগ্ৰী। ঠিক আছে? তো ঠিক যেনেকৈ দীঘল বাহুৰ বিপৰীত কোণ ডাঙৰ হ'ব, মাপটো ডাঙৰ হ'ব, ঠিক এনেকা ডাঙৰ কোণৰ বিপৰীত বাহুটো দীঘল হ'ব। যেনেকৈ ইয়াতে
বি কোণটো চি কোণতকৈ ডাঙৰ তেতিয়াহ'লে বি কোণৰ বিপৰীত বাহু ধৰা এইটো 7 সেন্টিমিটাৰ AC আৰু চি কোণৰ বিপৰীত বাহু AB তো বি কোণৰ বিপৰীত বাহু AC চি কোণৰ বিপৰীত বাহুতকৈ ডাঙৰ হ'ব তো এইবিলাক আমাৰ ধৰ্মবিলাক আমি প্ৰমাণো কৰিব লাগিব এই ধৰ্মবিলাক আগতে আমি জানি ল'ব লাগিব পিছত এই ধৰ্মবিলাক আমি প্ৰমাণ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইয়াৰ পিছৰ ভিডিঅ'ত আমি 4 নম্বৰ পইণ্টটো আলোচনা কৰিম ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত কি চৰ্ত ব্যৱহাৰ কৰি আমি দুটা ত্ৰিভুজক সৰ্বসম বুলি প্ৰমাণ কৰিব পাৰি হেতুৰ সম্বন্ধে আমি আলোচনা কৰিম তো তোমালোকে ত্ৰিভুজৰ ধৰ্ম সম্বন্ধে আশা কৰো বুজি পাইছা ধৰ্মবিলাক তোমালোকে ধুনীয়াকৈ লিখি ল'বা এটো ষ্টাডি কৰিবা নেক্সট ভিডিঅ'ত আমি ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত সম্বন্ধে আলোচনা কৰিম ধন্যবাদ